নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'বা। ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট 2025 21,413টা গ্ৰামীণ ডাক বিভাগত পোষ্ট ওলাইছে। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিবা। কেটেগৰী পোষ্ট হৈছে ব্ৰাঞ্চ পোষ্টমাষ্টাৰত আপোনালোকৰ পোষ্ট ওলাইছে, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰত পোষ্ট ওলাইছে, ডাক সেৱকত পোষ্ট ওলাইছে। নম্বৰ অফ পোষ্ট টোটেল হ'ল 21,413টা পোষ্ট ওলাইছে আৰু অসমত পোষ্ট ওলাইছে 1,045টা পোষ্ট। আৰু নেম অফ দি অৰ্গেনাইজেশ্যনটোৰ নাম হ'ল ইণ্ডিয়া পোষ্ট। যদি চেলাৰীটো ক'বলৈ যাওঁ তেনেহ'লে BPMৰ কাৰণে আপোনালোকৰ 12,000 পৰা 29,380 টকা পৰ্যন্ত থাকিব আৰু ABPM বা ডাক সেৱকৰ 10,000 পৰা 24,470 টকা পৰ্যন্ত থাকিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। আপোনালোকৰ বয়সৰ সময়সীমাটো 18 বছৰতকৈ ওপৰত হ'ব লাগিব। 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত বয়সৰ সময়সীমা থাকিব। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ বেলেগ হ'ব। SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। PWD OBC কাৰণে 13 বছৰ এজ ৰিলেক্সেশ্যন, PWD SC ST কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকৰ লাগিব, মিনিমাম আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব। অৰ্ডাৰ ক্ৰাইটেৰিয়াটো আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, চাইক্লিঙৰ নলেজ থাকিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ থাকিব UR OBCৰ কাৰণে 100 টকা এপ্লিকেশ্যন ফিজ আৰু ST SC ফিমেল PWD ট্ৰান্স ওমেনৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাথাকিব। এইটো পষ্টৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো থকা ডেছক্ৰিপশ্যনত থকা লিংকটোৰ সহায়ত আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়ক যে ষ্টাৰ্ট হৈছে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 10 ফেব্ৰুৱাৰী 2025 পৰা আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 3 মাৰ্চ 2025 পৰ্যন্ত। ধন্যবাদ। ভিডিঅ'টো ইমানলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। জয় আই অসম।